নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আন্দোলন ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি শনিবাৰে আন্দোলন ঘোষণা কৰে কৰ্মচাৰীসকলে। এনপিএছ বিৰোধী কৰ্মচাৰীসকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম এনপিএছ কৰ্মচাৰী সন্থাৰ দাবী চৰকাৰে শীঘ্ৰেই নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিব লাগে। পুৰণি পেঞ্চন নীতি বাহাল নাৰাখিলে ৰাজ্যজুৰি আন্দোলন কৰিব বুলি হুংকাৰ দিয়া সন্থাই এই আন্দোলনৰ প্ৰথম কাৰ্যসূচী হিচাপে 12 মাৰ্চত সমগ্ৰ ৰাজ্যতে শিক্ষক কৰ্মচাৰীসকলে প্ৰান্তে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব। ইতিমধ্যে আপোনালোকে দেখিছে বিশিষ্ট ব্যক্তিসকল আমাৰ এই আন্দোলনত অন্তৰ্ভুক্ত হৈছে। অনাগত সময়ত সাধাৰণ শ্ৰেণীৰ জনতাৰ মাজতো যাতে এই সকলো ধৰণৰ সত্য বাৰ্তাখিনি গুচি যায়, তেওঁলোকেও যাতে OPSৰ সপক্ষত আৰু NPSৰ বিপক্ষত মাত মাতে, তাৰ কাৰণে অহা 12 তাৰিখে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ প্ৰতিটো স্থানৰ পৰাই মাননীয় মহামান্য ৰাজ্যপাল মহোদয়ক আমাৰ কৰ্মচাৰীসকলে, শিক্ষকসকলে, শ্ৰমিকসকলে তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। এই তিনিটা কাৰ্যসূচী: 1, ৰাজহুৱা স্থানত 2 ঘণ্টাৰ অৱস্থান গ্ৰহণ কৰিব; 2, শিক্ষক কৰ্মচাৰী শ্ৰমিকসকলে মহামান্য ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব; আৰু 3, জনগণৰ ওচৰত এই সমস্যাটো লৈ যোৱাৰ কাৰণে